ৰাজ্যত নাটনি হোৱাৰ দিশে ৰন্ধন গেছ ডিগবৈ গোপনাৰী LPG বটলিং প্লাণ্টত প্ৰতিবাদ ট্ৰান্সপৰ্ট এছ'চিয়েশ্যনৰ IOCৰ ডিগবৈ গোপনাৰী LPG বটলিং প্লাণ্টত ট্ৰান্সপৰ্ট এছ'চিয়েশ্যনে বিভিন্ন দাবীৰে 3 দিন ধৰি প্ৰতিবাদ অব্যাহত ৰাখিছে। বিশেষকৈ IOCয়ে প্লাণ্টত উৎপাদন হ্ৰাস কৰা আৰু এটা শিফটত কাম কৰাৰ ব্যৱস্থা কৰাত সংগঠনটোৱে প্ৰতিবাদ অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে প্লাণ্টটো যোৱা 24 বছৰ ধৰি দিনটোত 100ৰ পৰা 120 গাড়ী গেছ উৎপাদন কৰিছিল, কিন্তু বৰ্তমান হঠাতে দিনটোত 30 বা 40 গাড়ী গেছ উৎপাদন কৰে। তদুপৰি প্লাণ্টটোত পূৰ্বৰ দুটা শিফটৰ পৰিৱৰ্তে এটা শিফটত কাম কৰিবলৈ ব্যৱস্থা কৰিছে। সাধাৰণ আন্দোলন নহয় আৰু এই আন্দোলনখন আমি গেছ প্লাণ্টটো খুলিবৰ কাৰণে আমি আন্দোলন কৰিছোঁ, কাম ভালকৈ চলিবৰ কাৰণে আমি আন্দোলন কৰিছোঁ। যেনেকৈ আমাৰ পূৰ্বতে দুটা শিফট আছিলে, আমাৰ বৰ্তমানেও আমাৰ দুটা শিফট বাহাল ৰাখিব লাগে, সেই তাৰ বিৰুদ্ধে আজি আমি আন্দোলনখন কৰা হৈছে। এই ক্ষেত্ৰত আমি যিহেতু প্লানটো ভালকৈ চলিবৰ কাৰণে আমি আন্দোলন কৰিছোঁ, যেতিয়া আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো আমি আহ্বান জনাইছোঁ যে এই আন্দোলনটো চৰকাৰে যাতে আমাক আদৰণি জনাই, আমাৰ যি সমস্যা আছে সেই সমস্যা সমাধানৰ ক্ষেত্ৰত আমাৰ চৰকাৰখনো আমাৰ আন্দোলনত কৃতকাৰ্য হ'ব পৰাকৈ আমাৰ দাবী মানিব লাগে। আমাৰ মূলতে মেইন দাবী আছে, আমাৰ প্লানটো দুটা শিফটৰ পৰা এটা শিফট কৰিবলৈ গৈ আছে আৰু আমাৰ কৰ্মচাৰীসকলক কৰ্তন কৰি আমাৰ সামান্য কৰ্মচাৰীক ৰাখিবৰ কাৰণে আমাৰ ইয়াতে ব্যৱস্থা কৰিছে। আমাৰ যিজন আমাৰ IOC গোপনাৰী বটলিং প্লাণ্টৰ কৰ্তৃপক্ষ, তেখেতৰ গাফিলতিতে আজি আমি এইখিনি হৈছে বুলি আমি অনুভৱ কৰিছোঁ।